convert the decimal number 255 into its octal equivalent. So ইয়াতে আমাক দিছে এটা decimal number 255. তো 255ক আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখিম আৰু সাইডতে ইয়াতে 10 লিখি দিম কেলে বিকজ এটো হৈছে এটা ডেসিমেল নাম্বাৰ তো ডেসিমেল নাম্বাৰ মানে তাৰ বেস 10 হৈছে তো সেইকাৰণে আমি যেতিয়া ব্ৰেকেটৰ ভিতৰত লিখি পেলাই নাম্বাৰটোক আৰু ইয়াতে কাষতে 10 লিখি দিও এটো ইন্ডিকেট কৰে যে এটো এটা ব্ৰেকেটৰ ভিতৰত থকা নাম্বাৰটো হৈছে এটা ডেসিমেল নাম্বাৰ তো আমাক কৈছে যে ইয়াৰ অক্টেল ইকুইভ্যালেন্ট ওলাব লাগে তো আমি ইয়াৰ অক্টেল ইকুইভ্যালেন্টটো ওলাম তো আমি কি কৰিম এই নাম্বাৰটো যোনটো পাম আমি এটো ইতে কৰি আছো সেই নাম্বাৰটো আমি ব্ৰেকেটৰ ভিতৰত ৰাখি সেম প্ৰসেছতে বাট এবাৰ আমি কি কৰি দিম কাষত লিখি দিম 8 8 মানে হৈছে অক্টেল বিকজ অক্টেল মানে হৈছে 8 ওকে তো প্ৰসেছটো হৈছে 255 টো লম আৰু আমি ইয়াক ডিভাইড কৰিম 8 এৰে ৰিপিটেডলি ঠিক আছে তো 8 3 24 তো 24 মানে কি 25 - 24 হৈ যাব আমাৰ 1 এটা ক্যাৰি ওভাৰ থাকিব 115 থাকিলে এতিয়া 8 টাইমছ 1 হৈ গল 8 তো 15 ৰ পৰা 8 মাইনাস হৈ গলে আমাৰ তাত থাকিব 7 তো তাৰ মানে ইয়াতে আমাৰ ৰিমাইন্ডাৰ আছে 7 তো এটো হৈছে আমাৰ ৰিমাইন্ডাৰ 7 ওকে নেক্সট আমি কি কৰিম 31ক আকৌ 8 এৰে ডিভাইড কৰিম তো 8 4 * 32 হয় ডাঙৰ হৈ যায় তো তাৰ মানে আমি লব লাগিব 8 3 * 24 সো 31 - 24 আমাৰ কি থাকিব এগেইন ৰিমাইন্ডাৰ থাকিব 7 ওকে এন্ড দেন ফাইনালি এই 3 আকৌ 8 এৰে ডিভাইড কৰিম বাট কি হয় 3 যেহেতু 8 তকৈ সৰু অকল 0 ৰে যাব 8 0 * 0 তাৰ মানে ৰিমাইন্ডাৰ থাকি গল আমাৰ 3 তো এতিয়া ইয়াতে এটো হৈ যাব আমাৰ মোস্ট সিগনিফিকেন্ট বিট আৰু উপৰটো হৈ যাব আমাৰ লিষ্ট সিগনিফিকেন্ট বিট তো যেহেতু আমি এমএসবি টু এলএসবি যাও তো তাৰ মানে আমাৰ অক্টেল ইকুইভ্যালেন্ট হ'ব 377 তো প্ৰথমতে 3 তাৰ পিছত 7 তাৰ পিছত 87 তো 377 এটো হৈছে আমাৰ অক্টেল ইকুইভ্যালেন্ট অফ 255